এইখনত উপনীত হওঁতে আমি সকলোৱে আমি অভিভূত হৈছোঁ যে আজি আমাৰ শংকৰদেৱ বিদ্যা নিকেতন উচ্চতৰ মাধ্যমিক পৰ্যায়লৈ উন্নীত হ'ল। গতিকে আমি বিশেষ কথা নকওঁ, আমি সংবাদ প্ৰেৰণ কৰা মানুহ, আমি সাংবাদিক, আমি বিদ্যালয়খনৰ সফলতাৰ দিশত যাতে আৰু বাতৰি পৰিৱেশন কৰিব পাৰোঁ আৰু যাতে বাতৰি পৰিৱেশন কৰি অসমৰ ৰাইজৰ আগত যাতে এই বিদ্যালয়খনৰ সফলতা আমি আগবঢ়াই নিব পাৰোঁ, তাৰ বাবে আমি নৱাগত ছাত্ৰ ছাত্ৰীসকলকো আমি অনুৰোধ জনাইছোঁ তেখেতসকলে যাতে এই সফলতাৰ দিশত খোজ দিবলৈ আমাৰ বিদ্যালয়খনত গৌৰৱোজ্জ্বল ইতিহাসৰ লগত লগ লাগি তেওঁলোকে যাতে তেওঁলোকৰ সফলতা দেখুৱাওক। তেওঁলোক ভাল লাগিছে। আমি 1995 চনত খুব উলহ মালহেৰে লাগি 94 চনৰ জানুৱাৰী মাহত আমি বিদ্যা নিকেতন প্ৰতিষ্ঠা কৰিছিলোঁ। প্ৰাক প্ৰাথমিক শ্ৰেণী আৰু অংকুৰ শ্ৰেণীত লৈ তেতিয়াও আমাৰ ছাত্ৰ ছাত্ৰী প্ৰাক প্ৰাথমিক শ্ৰেণীত আছিল 19 জন, অংকুৰ শ্ৰেণীত আছিল 23 জন। গতিকে এইবাৰ আমাৰ 20 জন ছাত্ৰ ছাত্ৰীবোৰ খুব ভৰ্তি লাগিছে, যথেষ্ট ছাত্ৰ ছাত্ৰী দিছে। সেইখিনি কথা শুনি শিকি অনুভৱ কৰিবলৈ সকলোৱে আজিকালি টান পায়। তথাপিও এটা শুদ্ধ পৰম্পৰা আমি ৰক্ষা কৰিব লাগিব। আৰু মন ভৰি গৈছে আচলতে। আমাৰ বিদ্যা নিকেতন পৰিয়ালৰ কাৰণে এটা ঐতিহাসিক দিন আৰু আমি আজি 2 বছৰ আগৰ পৰা এই দিনটোৰ কাৰণে অপেক্ষা কৰি আছিলোঁ, যা যোগাৰ কৰি আছিলোঁ আৰু সেই যা যোগাৰ কৰি মেলি আজিৰ এই শুভ দিনটোত উপনীত হৈছোঁ। গতিকে এই শুভ ক্ষণত আমি অতিশয় আনন্দিত। বিদ্যা নিকেতন আমি 1996 চনত প্ৰাক প্ৰাথমিক আৰু অংকুৰ শ্ৰেণীলৈ আৰম্ভ কৰিছিলোঁ। একলা দুকলাকৈ প্ৰতি বছৰতে এটা শ্ৰেণী আৰম্ভ কৰি আহি আমি 2007 চনত প্ৰথম হাইস্কুল শিক্ষান্ত পৰীক্ষাত আমাৰ ছাত্ৰ ছাত্ৰীসকলক হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱাব পাৰিছিলোঁ আৰু ক্ৰমাগতভাৱে সেই উন্নয়নৰ জখলাত যি আগবাঢ়িলোঁ, প্ৰত্যেক বৰ্ষতেই আচলতে আমাৰ প্ৰকৃততে 100% উত্তীৰ্ণ হয়। কেৱল এইটো নহয় যে আমাৰ খুব ভাল লগা হ'ল কি যোৱা 2019 বৰ্ষত 2জন ছাত্ৰই 7ম আৰু 10ম স্থান পাইছিলে, পাই তেওঁলোকে আমাৰ বিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিলে। আমাৰ ছাত্ৰ ছাত্ৰী আমি 20 জন পাইছোঁ কেৱল কলা শাখাত আৰু আমি আনন্দিত যে 20 জন প্ৰথম। আমি সেই একেদৰে 94 চনতো আমি 19 জন ছাত্ৰ ছাত্ৰী লৈ শ্ৰেণী আৰম্ভ কৰিছিলোঁ আৰু আমি এইবাৰ 20 জন ছাত্ৰ ছাত্ৰী পাইছোঁ, যথেষ্ট। আমি নতুন অভিজ্ঞ শিক্ষক শিক্ষয়িত্ৰী লৈছোঁ। আমাৰ কপাল ভাল, তেওঁলোকৰ অভিজ্ঞ আৰু আমাৰ অৱসৰী শিক্ষকো তেনেকৈ 2জনমান আহিব আৰু বৰ্তমান অৱসৰী শিক্ষক শিক্ষয়িত্ৰী ইয়াত স্থায়ীভাৱে নাহিলেও তেওঁলোকে মাজে সময়ে আহি আমাক শিক্ষাদান কৰিব ছাত্ৰ ছাত্ৰীসকলক। এইটো এটা সুখবৰ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে। নতুন শিক্ষাবৰ্ষ আৰম্ভ কৰিছে, নতুন এটা স্তৰ 1996 চনৰ পৰা সফলতাৰ স্তৰত আগবাঢ়ি গৈছে। হয়, আমাৰ আজি আচলতে খুব এটা আনন্দৰ দিন, কিয়নো 1996 চনতে যিজোপা আমি জ্ঞান বৃক্ষৰ ইয়াত পুলি ৰোপণ হৈছিল ঐতিহ্যমণ্ডিত পুৰণিগুদামৰ মাজমজিয়াত, সেই গছজোপা এতিয়া ফলে ফুলে জাতিষ্কাৰ হৈ যেন আকাশ চুব খুজিছে এনেকুৱা এটা পৰ্যায় আহি পৰিছে। আমাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ধাৰাবাহিকভাৱে 100% উত্তীৰ্ণ হৈছে 18টা চামে একেলগে। 19 বৰ্ষত 2জন ছাত্ৰই আমাৰ ৰেংক স্থান পাবলৈ সক্ষম হৈছিল আৰু এইবাৰ আমি 2024 বৰ্ষত একাদশ শ্ৰেণী আমাৰ কলা বিভাগত আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। আমাৰ শিক্ষক নিযুক্তি হৈ গৈছে, ছাত্ৰ ছাত্ৰী আমাৰ নামভৰ্তি হৈছে। গতিকে আজি এইটো আমাৰ কাৰণে খুব ভাল লগা দিন। আচলতে আমি বুলি নহয়, আমাক ভাল পোৱা শুভাকাংক্ষী পুৰণিগুদাম অঞ্চলৰ সকলোৰে কাৰণে এইটো এটা ঐতিহাসিক দিন বুলি মই ভাবিছোঁ। হয়, আমাৰ নতুন শিক্ষাগুৰু লোৱা হৈছে, প্ৰায় 6জন আমি নতুন শিক্ষাগুৰু হৈছে ইয়াতে আৰু 20 জন ছাত্ৰ আমাৰ নামভৰ্তি হৈছে। হয়, আমি খুবেই আশাবাদী, কিয়নো আমি যিহেতু শিক্ষা দানৰ লগত এটা মহৎ কাৰ্যত জড়িত হৈ আছোঁ। গতিকে আমি খুবেই আশাবাদী, যিদৰে আমাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিগত বৰ্ষত আমি ছাত্ৰ ছাত্ৰীসকলে এটা সুফল দেখুৱাবলৈ সক্ষম হৈছে, এনেকুৱা ভাৱ হৈছে যে আমিও আগন্তুক বৰ্ষত হয়তো আমি এটা সকলোৰে ঈশ্বৰৰ যদি আশীৰ্বাদ থাকে, নিশ্চয় আমি খুব চেষ্টা কৰিম তেওঁলোকক এটা ভাল ফলাফল দেখুৱাবৰ কাৰণে আমি সক্ষম হ'ম। কি কয়, পাঠদান আমাৰ পৰহিৰ পৰা আৰম্ভ হ'ব, 17 তাৰিখৰ পৰা আমাৰ পাঠদান আৰম্ভ হ'ব। ধন্যবাদ। হয়।